আৰু এই অবাস্তৱ কথাখিনিক আমি তেতিয়াও বিৰোধ কৰিছো, এতিয়াও বিৰোধ কৰিছো। সংখ্যাৰ ভিত্তিত কেতিয়াও প্ৰধান শিক্ষক দিব পৰা ব্যৱস্থাপনা কৰিব নোৱাৰে, কৰিলে চৰকাৰখনে বিপদত পৰিব। কেবিনেটে সিদ্ধান্ত লৈছিল যে 150 জন ছাত্ৰ ছাত্ৰী থাকিলে হেডমাষ্টাৰ দিব, কিন্তু কালি আমি দেখিলো যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই 100 ষ্টুডেণ্ট থাকিলে হেডমাষ্টাৰ দিব বুলি কৈছে। কিন্তু এইটো কথাটো আমি স্পষ্ট যে তেওঁ আচলতে ইস্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এই ধৰণৰ কথা কোৱা বুলি আমাৰ সন্দেহ হয়। কাৰণ এতিয়া শিক্ষা হেতু এপৰ কাৰণে সমগ্ৰ ৰাজ্য তোলপাৰ লাগি আছে। শিক্ষা হেতু এপ যে বিফল হৈছে ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই দিয়া যি টুইট তাতেই প্ৰমাণিত হৈছে। শিক্ষামন্ত্ৰী ডাঙৰীয়াই অসম চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তৰ ওপৰত গৈ এটা কথা কৈছে যে আমি গম পাইছিলোঁ কেবিনেটে সিদ্ধান্ত লৈছিল যে 150 জন ছাত্ৰ ছাত্ৰী থাকিলে হেডমাষ্টাৰ দিব, কিন্তু কালি আমি দেখিলোঁ যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই 100 ষ্টুডেণ্ট থাকিলে হেডমাষ্টাৰ দিব বুলি কৈছে। যে তেওঁ আচলতে ইস্যু ডাইভাৰ্ট কৰিবৰ কাৰণে এই ধৰণৰ কথা কোৱা বুলি আমাৰ সন্দেহ হয়। কাৰণ এতিয়া শিক্ষা হেতু এপৰ কাৰণে সমগ্ৰ ৰাজ্য তোলপাৰ লাগি আছে। মৌখিকভাৱে বিভিন্ন সময়ত যিসমূহ তেওঁলোকে কথা কৈ থাকে সেই সকলো কথা কিন্তু যি তেওঁলোকে লিখিত শপতনামা দিয়ে বা লিখিত ৰূপত যিবোৰ প্ৰকাশ কৰে সেইবোৰৰ লগত কিন্তু কোনো তালমিল দেখা পোৱা আমি আজি তাৰিখলৈকে নাই। গতিকে আমি ভাবোঁ যে তেওঁ যিটো কৈছে সেইটো সম্পূৰ্ণৰূপে এক ৰাজনৈতিক বক্তব্য। তেওঁলোকৰ যদি সঁচাকৈ সদিচ্ছা আছে প্ৰথমে তেওঁলোকে কোৰ্টত গৈ ক'ব লাগিব যে আমি যিটো ব্যৱস্থা কৰিছোঁ সেইটোৱেই ন্যায়সংগত বুলি তেওঁলোকে প্ৰমাণিত কৰিব লাগিব, আৰু যদি প্ৰমাণিত কৰিব পাৰে তাৰে পিছত তেওঁলোকে নিয়মীয়াকৰণ কৰিব পাৰে। কিন্তু কথাটো হ'ল যিহেতু গোচৰ এটাৰ বিচাৰাধীন এটা বিষয়, গতিকে বিচাৰাধীন বিষয়টো কোৰ্টে নোকোৱাকৈ মন্ত্ৰী মহোদয় কেনেকৈ হ'ব পাৰে বুলি কৈছে সেই বিষয়ত আমাৰো কিছু আশ্চৰ্য আমি প্ৰকাশ কৰি সম্পূৰ্ণৰূপে আমি এইটো ভাবোঁ যে এইটো এটা বিভাজনমূলক বক্তব্য। কাৰণ তেওঁলোকে মৌখিকভাৱে বিভিন্ন সময়ত সংবাদ মাধ্যমৰ আগত যিসমূহ তেওঁলোকে কথা কৈ থাকে সেই সকলো কথা কিন্তু যি তেওঁলোকে লিখিত শপতনামা দিয়ে বা লিখিত ৰূপত যিবোৰ প্ৰকাশ কৰে সেইবোৰৰ লগত কিন্তু কোনো তালমিল দেখা পোৱা আমি আজি তাৰিখলৈকে নাই। চৰকাৰখনে আলোচনাৰ মাধ্যমে এই সমস্যাটো সমাধান কৰিব বিচাৰে, যদি তেওঁলোকে ইচ্ছুক, তেওঁলোকে ভাবে যে শিক্ষকসকলৰ ক্ষতিটো আমি কম কৰিম, জীৱনটো আমি সুৰক্ষা দিম, তেতিয়াহ'লে নিশ্চিতভাৱে আমি এটা আলোচনা পৰ্যায়লৈ যাব পাৰোঁ। আৰু আমি আলোচনা বাৰম্বাৰ সেইকাৰণে বিচাৰিব আছোঁ। উচ্চ ন্যায়ালয়ত যিটো আমি গোচৰটো দিছোঁ তাত যদি আমাৰ পক্ষত নাহে বা আমি যদি কিবা দুৰ্বলতা দেখা পাওঁ তেতিয়া নিশ্চিতভাৱে আমি সুপ্ৰিম কোৰ্টত যাব লাগিব, যোৱাৰ এটা প্ৰস্তুতি চলাম, কিন্তু আমি শেষ ভৰসা আমাৰ ন্যায়ালয়ে। গতিকে ছাত্ৰসকল, ৰাজ্যৰ নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ ওপৰত আমাৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই যি মন্তব্য আগবঢ়াইছিল সেই মন্তব্যৰ ওপৰত আমাৰ সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক প্ৰধান ৰাতুল গোস্বামী ডাঙৰীয়াই যোৱাকালি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, সেয়া আপোনালোকে নিশ্চয় জানিব পাৰিলে। আনহাতে আমাৰ ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ ওপৰত ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াই যি মন্তব্য আগবঢ়াইছিল সেই মন্তব্যৰ ওপৰত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সন্থাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে হাইকোৰ্টত গোচৰ চলা অৱস্থাত কেনেকৈ ৰাজ্য চৰকাৰে শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব। যদি গুৱাহাটী উচ্চ ন্যায়ালয়ে অৰ্থাৎ হাইকোৰ্টে ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলক ন্যায় প্ৰদান নকৰে তেন্তে ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকল উচ্চতম ন্যায়ালয়ৰো ওচৰ চাপিব, অৰ্থাৎ সুপ্ৰিম কোৰ্টৰ ওচৰ চাপিব বুলি তেওঁলোকে হুংকাৰ দিছে। গতিকে ছাত্ৰসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব, আৰু নতুনকৈ অহা ছাত্ৰসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।